গুড মৰ্ণিং। এতিয়া বাজিলে 10:30 আৰু আমি বহুত দিনৰ মূৰত যাব ওলাইছোঁ চিৰিয়াখানাত। আপোনালোকে এতিয়া চিৰিয়াখানাত গৈছেনে? যদি যোৱা নাই মোৰ ভিডিঅ'ৰে আপোনালোকক সকলো দেখাম। তো এতিয়া তেওঁ ওলালে বাইক, মোৰ হৈছে বহুত দেৰি। তো এতিয়া যাওঁ। হেলমেট, মেইন বস্তুটোৱে হৈছে হেলমেটটো লৈ যাওঁ। আমাৰ লিনা ৰাতিপুৱা ঘৰত একোৱে খাই অহা নাছিলোঁ, সেইকাৰণে প্ৰথমতে চাহ একাপ আৰু লগতে কচুৰি খালোঁ। খাম ভাবিছিলোঁ পিঠা, কিন্তু পিঠা নাপালোঁ কাৰণে কচুৰিয়ে খালোঁ। আৰু এতিয়া আৰু চিৰিয়াখানালৈ বুলি ইয়াৰ ৰাস্তাত। এনে নতুনকৈ কিবা বনাব চাগে ন, গেট চেট হ'ব পাৰে। ওচৰত আহিছে ন, বাহিৰত ওলাই আহিছে। ধৰিবা। ৱাও, তামাম খেলি আছে। ইফালে আছো অজগৰ ন, নহয় কিয় জলপৰীয়া অজগৰ। ভাবিছিলোঁ ইমান সোনকাল আহিছোঁ, মানুহ চানুহ নহ'ব নেকি, কিন্তু নহয় গাইজ, ক'ৰ পৰা বা ইমান মানুহ আহিছে। কিন্তু যি নহওক বাৰু, আহিব লাগে, চাব লাগে। আৰু এতিয়া নতুনকৈ কিবা কিবি মানে বনাই আছে কাৰণে ৰাস্তাবোৰ বহুত মানে অকণমান বেলেগ বেলেগ হৈছে। মানুহৰ পুৰা এডভেঞ্চাৰ হৈ গৈছে একদম, জংঘলৰ মাজে মাজে পাহাৰৰ ওপৰে ওপৰে। বঢ়িয়া। আমি চাম হা অলপ। ব্লেক পান্থাৰ এইটো অলপ ওচৰত এবাৰ আহিলে ভাল লাগিল হয়। চাই লওঁ এবাৰ। তো গাইজ, আজি মই স্পেচিয়েলি বাঘ চাবই গৈছিলোঁ চিৰিয়াখানাত। ইমান মন গৈ আছিল এনেকৈ ওচৰৰ পৰা চাব, সেইকাৰণে আজি চালোঁ। তাত গৈ এটা কথা মন কৰিছোঁ, জন্তুবিলাকৰ মানে হেল্থটো ইমান ঠিক নাই, মানে ক্ষীণাই শুকাই গৈছে। কিয় বা, খোৱাৰ কাৰণে নে কিবা বেলেগ কাৰণ নাজানো। ভালুক ভাই ওলাই আহা, ভালুক ভাই নাই, শুই আছে চাগে। কোনটো? এইটো বঢ়িয়া বঢ়িয়া। কি কৈছিলা তুমি? ভালুকে ইমান পাহাৰত উঠিলেও কি কিনোৱা নাই আজিলৈকে, এইখিনিতে ঘূৰা এক্সাৰচাইজ কৰি। আজিলৈকে কিনোৱা নাই, পেটলাই হৈছে। আৰু আমাক কি কৈ থাকে মানুহবিলাকে। সিংহ দেখিছেনে? এইটো মোক কৰিছে কি ডাঙৰ। চলো তাৰ কাতে কিয় ক'ব লাগিব টানিছে। এই সেই নহয়, বাইকতো বাইকৰে এৰিছ। ৱেইট কিমান তোমাৰ সমানে? 150 কেজি। মোৰ 150 কেজি। দেখো না গাইছ, বাৰ্ডছ বেলেগ দেখো নেদেখো বেলেগ কথা, ৱেইট কিন্তু কমি যাব আজি যিমান পাহাৰত উঠিছো।
চৰাইজনীৰ খোজটো চাওকচোন গাইছ, ইমান মডেলৰ নিচিনা। আগৰ জন্মত মডেল আছিল চাগে এই চৰাইটো। আৰু সৰু চিৰিয়াখানাত চলি আছে জোৰদাৰ কাম দোস্ত। ইয়াৰে নেক্সট বাৰ আহিলে চাগে মানে বঢ়িয়া চিৰিয়াখানা, মানে একদম ধুনীয়া হৈ যাব। আৰু মানুহজনে কৈছে দেখিছেনে কেটেলা বৌ যাব। মোৰ একদমেই মন নাই দোস্ত, আহি পোৱা নাই। আহা কি যায় শুই আছে কেটলা, তই ইমান চাই আছা যে? মোৰ ফালে চাই আছে, কৈছে গম পাইছোঁ আৰু তোমাৰ জীৱনটো দুখৰ বুলি। এই তিৰি মোতকেও ডেঞ্জাৰ বুলি কৈছে। মই কেটলা, তোৰ তিৰি পেটলা। মই কেটলা তোৰ তিৰি পেটলা। মানুহ ইমান ইনচাল্ট। এইখনে ভাল হ'ব গুৱাহাটীত। তই হৈ গ'ল আৰু শেষ ন? আৰু নাই এই পেটিছৰ ফটোকেইটা উঠাই লোৱা হৈ যাব। ছেণ্ডউইচৰ পেটিছৰ বা নোখোৱাই আৰু ফটো উঠিলে গোন্ধৰ মাজত কি খাবা? এই নাখাওঁ, বাহিৰতে খাম আহা। এই তিনিআলিৰ ৰাস্তাটোৰ ওচৰতে থকা পূৰ্বী কিটচেনত ভাত খাই ল'লোঁ, মজা আছে। বেয়া লাগে নে নহয় ইমান? মানে দামটো যেনেকুৱা খানাও সেনেকুৱাই। চিকেনটো কেনেকুৱা লাগিছে? মই খাইছোঁ ফিছ থালি, আৰু যেনে খাইছে চিকেন থালি, আৰু মাছটো ভালেই পাইছে। মিলাই আছোঁ ফল খাই ল'লোঁ বাহিৰতে ভাত, আৰু আমাৰ পোৱালিৰ কাৰণে লৈ ল'লোঁ এটা কেট চকলেট, যিটো তাই বিৰাট বেছিকৈ ভাল পায় খাই, পূৰা খাই আছে। তো গাইছ আমি ঘূৰি ফুৰি আহিলোঁ আৰু বজাৰ চজাৰ কৰি আনিলে। এতিয়া এইবোৰ থওঁ, ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। আৰু এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাই আছোঁ। লুনা বাই বাই ক, বাই বাই।